হাতী আজি বহুদিন আগৰ পৰাই বৰ্তমান ঘগ্ৰাবাৰৰ আশে পাশে ঘূৰি আছে। আজি ৰাতিপুৱা ঠিক 5 বজাৰ লগে লগে আমাৰ ঘগ্ৰাবাৰ মেইন চকতে এতিয়ালৈকে হাতী মুক্তভাৱে বিচৰণ কৰি আছে। এতিয়ালৈকে বন বিভাগৰ পৰা ফৰেষ্ট বিষয়বিলাক এতিয়ালৈকে পৰিস্থিতি হোৱা নাই। যদি থানাৰ পুলিচ আহি আছে, ইয়াত কোনো ধৰণৰ কণ্ট্ৰল কৰিব পৰা নাই। বৰ ভয়ানক পৰিস্থিতি হৈছে, মানুহে আতংকিত হৈ আছে ভয়তে। গতিকে এতিয়ালৈকে ফৰেষ্টৰ কোনো ধৰণৰ মানুহ এতিয়ালৈকে আমাৰ মাজত উপস্থিত হোৱা নাই বা হাতী খেদাৰ ব্যৱস্থা কোনো কৰা নাই এতিয়ালৈকে। 6 মান বজাত আমি দেখিলোঁ, কিন্তু ৰাতিৰ পৰা আহি আছে হাতী। কিন্তু আমি আমাৰ ঘগ্ৰাবাৰ চকত ৰাতিপুৱা 6 বজাত আমি দেখা পালোঁ 5টা হাতীৰ জাকে আমাৰ অৰ্থাৎ 31 নং হাইৱেৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মানে পাৰ হৈ কিনে আমাৰ যি জিৰণি ৰিজৰ্ট আছে তাত সোমাই কিনে অকণমান ক্ষতিসাধন কৰিছে। তাৰপিছত আৰু উভতি আহিছে, আহি কিনে আমাৰ ইয়াতে অৰ্থাৎ আমাৰ ঘগ্ৰাবাৰ জামে মছজিদৰ ওচৰতে জংঘল আছে, এই জংঘলখিনিত এতিয়া বাসস্থান কৰি আছে হাতীকেইটাই। আৰু এতিয়া এই ক্ষেত্ৰত মই আমাৰ যি আমাৰ বন বিভাগ মন্ত্ৰী ডাঙৰীয়া চন্দ্ৰমোহন পাটোৱাৰী ছাৰক এটা অনুৰোধ জনাইছোঁ। এতিয়ালৈকে আজি 2 বছৰ হ'ল এই হাতীকেইটা যি হাতীৰ জাককেইটা এতিয়ালৈকে খেদিব পৰা নাই। এই অঞ্চলতো হলিং কৰি আছে, বহুত ক্ষতিসাধন কৰিছে নীলপুৰ শ্ৰীপুৰ গোটেইখিনি জেগাতে। গতিকে এই ক্ষেত্ৰত মই অনুৰোধ জনাইছোঁ যাতে উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত আনি কিনে আমাৰ এই হাতীকেইটা ইয়াৰ পৰা ভূটান বা য'ত পাহাৰৰ অঞ্চললৈ বসতি য'ত নাই তালৈ পঠাই দিয়ে, তাৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰশাসনৰ লোক আহিছেনে? আহিছে, খবৰ দিয়াৰ লগে লগে আমাৰ ঘগ্ৰাবাৰ আৰক্ষী থানাৰ অচি ছাৰ আহি পাইছে। তাৰপিছত আমাৰ বন বিভাগ অলপ দেৰি হৈছে, কাৰণ ৰাতিয়ে তেখেতসকলে টোপনি মাৰি আছিল, মানে অৰ্থাৎ ডিউটি কৰি আছিল। গতিকে এই ক্ষেত্ৰত আহি পাইছে, আমাৰ 2 ঘণ্টামান দেৰিকৈ হ'লেও আহি পাইছে। কিন্তু এটা টিম এটা আনিছোঁ, টিমটো লৈ পেলাই আমি বাক্সালৈ হেৰি কৰোঁ, পঠাম আৰু মানে খেদি পঠাম। কেতিয়া আহিব সেইটো আমাৰ এই দুদিনতে প্লেন কৰা আছে। আজি DFO আহিলে আমি হয়তো আজি বা কালিৰ ভিতৰতে কাম কৰিম। ইয়াৰ পূৰ্বেও কিন্তু হাতী অনা হৈছিল হাতী খেদিবলৈ, কিন্তু সফল হ'ব নোৱাৰিলে আপোনালোক। হয়, এইবাৰ সফল হ'ব পাৰিব বুলি ভাবে? তাৰমানে 1 মাহ মান 2 মাহ মান আগতে আহিছিলে। গোটেই চেম প্ৰচেছ আকৌ এবাৰ আমি এইবাৰ আমি অলপ বেলেগ ব্যৱস্থাও কৰিম। আমাৰ এচিএম আছে, আমাৰ DFO আছে, সিহঁতৰ লগত আলোচনা কৰি আৰু বাক্সা টিমটোৰ লগত আলোচনা কৰি এটা ব্যৱস্থা কৰিম। যিহেতু 5টাকৈ হাতী আছে, ইয়াত খেতি প্ৰক্ৰিয়াটো সম্ভৱ হ'ব।